3, 2, 1. মই নেখাওঁ এনেকুৱা ভাত মই নেখাওঁ মনু কেইটামান খাচোন খা মই বৰ ধুনীয়াকৈ বনাই দিছো নহয় দালিখিনি বৰ ধুনীয়া লাগিছে খাই তই অলপ খাই চাচোন তুমি সেইদিনা কৈছিলা বিহুত মাছ মাংসই ভাত খাবি বুলি উৰুকা দিনা খাবি বুলি কৈছিলা কিন্তু উৰুকা দিনাও একোৱে নানিলে দেউতাই একোৱে নানিলে আজিও মোক সুন্দা সুন্দা ভাত খাবলৈ দিছা মই নাখাওঁ মা মই নাখাওঁ মোক মাছ লাগে মনু তই ইমানকৈ নাকান্দিবিচোন খাচোন কেইটামান ভাত দেউতাৰাই আনিব নহয় দেউতাৰাই ৰাতিকৈ কিবা এটা আনিব দে মইতো ধুনীয়াকৈ মাছ বা মাংসই ভাত ধুনীয়াকৈ বনাই দিম তই এতিয়া কেইটামান খাচোন আই মই নেখাওঁ কৈছো নহয় নেখাওঁ আমাৰ ঘৰত পিঠা পনাও নাই লোকৰ বিতুহঁতৰ ঘৰত ঢেৰ বনাইছে আৰু সি মোক কৈছে মাছেও ভাত খালে মাংসও ভাত খালে আমাৰ ঘৰত কিন্তু বিহু আহিলেও মাংস নাই মাছো নাই দেউতাই ইমান দেউতা দুখীয়া নে দেউতাই ইমান ঘৰৰ কথা চিন্তা নকৰে নে মই নেখাওঁ মনু বিহু ইমান সোনকালে শেষ নহয় বিহু এমাহ দিন থাকিব এই বহাগৰ মাহটোতে তই একদম ঢেৰ কিবা কিবি খাবলৈ পাবি এতিয়াহে নাই ঘৰখনত ৰচোন পাবি নহয় দেউতাই আনি দিব তই নাকান্দিবিচোন কিয় বাৰু ইমান আমনি কৰি আছ মোক খং উঠিলে কিন্তু মই এচাৰি ল'ম ভাত খা বিহু আৰম্ভ হৈছেহে মাজনী মই বাৰু সেইদিনা ক'লোৱে বিহুতে উৰুকাতে মাছ মাংস ভাত খাবি বুলি তই একেবাৰে সেইটো কথা মনতে ৰাখি থৈছ আৰু খাবিচোন খাবলৈ পাবি নহয় ৰচোন বিহু আৰম্ভ হৈছেহে মই তোক ধুনীয়াকৈ মাছ মাংস ভাত এসাঁজ ধুনীয়াকৈ তোক দিম বাৰু তই এতিয়া কেইটামান ভাত খাচোন মাজনী তই বেছিকে মোক খং তোলাই আছ নেকি ভাত খাবিনে যি হৈছে এই মানুহটোৰ পৰাই হৈছে চিন্তা নাই ঘৰখনৰ প্ৰতি মানুহজনী ছোৱালীজনী কি খাব কি নাখায় বিহু পালেহি কি জটাব লাগে কি আনিব লাগে ঘৰখনৰ কথা চিন্তা নাই কি এইবোৰ মতা মানুহৰ লগত মই জীৱনটো কটাবলৈ আহিলো ঘৰত কি লাগে কি নালাগে এই মানুহটো একো চিন্তা নাই আৰু এফালে ছোৱালীয়ে কি খাবলৈ বিচাৰিছে কি খাবলৈ নাই বিচৰা এইবোৰ চিন্তা নাই মুঠতে নিজে অ'ত ত'ত চেলেকি ফুৰিব বিহুটো যে আহিছে একো চিন্তা নাই মই ভাত নাখাওঁ মাজনী মই তোক দিমহে এতিয়া আৰু দেই ভাত খা কান্দি নাথাকিবি বুলি কৈছো নাই আজি ঘৰলৈ আহক মই একোৱেই খাবলৈ নিদো শেৱালি ঘূৰি ফুৰি পেট ভৰি আহিলে যোৱাচোন যোৱা মোলৈ চাহ একাপ বনোৱাগৈ মোৰ হাতৰ চাহ খাবলৈ পাম বুলি সপোনতো নাভাবিব আপুনি তুমি যে মোক তেনেকৈ কৈছা আপোনাক মই কি কাৰণে ভাত পানীৰ যোগান ধৰি থাকিব লাগে এবাৰ ভাবি চাওক মই নোৱাৰো তাই মোক এনেদৰে ক'বলৈ আহিছে ঐ শেৱালি তই মোক কিয় তেনেকৈ ক'লি হেৰা মই কথা এটা ভাবিছো বিহুতে এইবাৰ ভণ্টিহঁতৰ ঘৰৰ পৰা আহোগৈ নেকি ময়ো কামৰ পৰা ছুটিয়ে নাপাওঁ দেখোন সেয়েহে এইবাৰ বিহুত কেইদিনমান ছুটি লৈছো তাকে গৈ আহোগৈ নেকি তুমিও ওলাবা ভণ্টি ঘৰলৈ যোৱা কথা ভাবিছে যদি ভালেই হৈছে দিয়ক মোৰ লগৰ পিতালী ঘৰতো সোমাই আহিম এই ৰবা যোৱাটো একেবাৰে খাটাং কৰা নাই নহয় তুমি একেবাৰে ভাবিলাই লগৰ ছোৱালী ঘৰত সোমোৱা কথা মই লগৰটোলৈ ফোন কৰিব লাগিব সি আকৌ মোৰ ডিউটিটো মিলাই দিব পাৰিবনে নোৱাৰেনে তাৰ লগত কথাটো পাতিব লাগিব ৰবা মই বন্ধ পাইছোঁ হয় বাৰু কিন্তু কামবিলাকো থাকে নহয় কিছুমান ভাবিছে যেতিয়া আৰু যোৱাটো একেবাৰে সিদ্ধান্ত কৰিয়ে লওক আৰু কিমান দিন যে যোৱা নাই ভণ্টিহঁতৰ ঘৰলৈ সেয়েহে বিহুতে গৈ আহোগৈ ব'লক ৰবা ব'লা ভিতৰলৈ বোলাচোন মই ভণ্টিলৈ ফোন এটা কৰোঁ আহক এতিয়াই ফোন এটা কৰি ভণ্টিৰ খবৰ লৈ লওক সি তাকেহে বিহুৰ যা যোগাৰ কি কৰিছে কি খাইছে এই খবৰ এটা লোৱা হোৱাই নাই নহয় ব'লা এতিয়াই ফোন এটা কৰোঁ আপুনি মোৰ লগত এতিয়া লাগি থাকিবলৈ নাহিব বিহুটো আহিছে আনৰ ঘৰত গোটেই নদন বদন হৈ আছে বস্তুৱে আমাৰ ঘৰত খাবলৈ খুটকণ এটা নাই এই এজন সুস্থ সবল মানুহ থাকি যে কিবা এটা কৰি হ'লেও ঘৰখনলৈ কিবা আপদ বস্তু আনো সেইবোৰ চিন্তা নাই ঘৰে তাৰ ঘৰে ঘূৰি ফুৰিবলৈ আপোনাৰ সময় ওলাইছে
হা এইখন ঘৰত তই কি অনা কথা কৈছ ঐ তই কি অনা কথা কৈছ কি আনিব লাগে তোলৈ মই হা কি আনিব লাগে কি আনিব নালাগে সেইটো নিজৰ বিবেকেৰে ভাবি চাওকচোন বিহুটো আহিছে আপুনি কি আনিছে যে মানুহজনীয়ে পিঠাকে বনাব তিল কেইটামানকে আনি দিওঁ নাৰিকল দুটাকে আনি দিওঁ গুড়কে আনি দিওঁ আপুনি আনি দিছে হা মই ভাল অৰুণোদয় পইচা কেইটকা পাওঁ সেই কেইটকা পইচাৰে কি যোৱা মাৰিব পাৰোঁ ছোৱালীজনীকে এতিয়া স্কুলত দিছোঁ কিতাপ লাগে পত্ৰ লাগে বেগ লাগে হা আপোনাৰ একো চিন্তা নাই কাম এটাতো ধৰিবলৈ কওঁ কাম এটাও নকৰে মুঠতে মোৰ একেবাৰে মূৰটো হ'লে মোৰ যে মূৰটোৱে কাম নকৰা হৈছে হা আনৰ ঘৰত গোটেই পিঠাই পনাই ভৰ্তি হৈ আছে আমাৰ ঘৰত নাই হা ভাল মানুহজনীয়ে মিনতিৰ ঘৰৰ পৰা মই চাউল 1 কেজিয়ে নাৰিকল এটা এনেই দিয়াৰ কাৰণেহে এই পিঠা কেইটামান বনাই থৈছোঁ কিন্তু নিজৰ ভগীয়াকে একোৱেই নাই বিহুটো আহিল হা উৰুকা দিনা বেলেগ মানুহে একেবাৰে মাছে মাংসই ভাত খাইছে আমাৰ নাই আমাৰ হুণ্ডা দালি ভাত খাবলগীয়া হৈছে একমাত্ৰ আপোনাৰ কাৰণে হা আপুনি এজন মানুহ থাকিও এনেকুৱা হৈছে আমাৰ হা ঐ মোক বেছি কথা শুনাই নাথাকিবি মই লগৰ এটাৰ পৰা পইচা পাবলৈ আছিল সি নিদিয়াৰ কাৰণেহে নহ'লে তোক মই বজাৰ কৰি আনি দিলোহেঁতেন কোন লগৰ আপোনাৰ পৰা পইচা নিছিল হা আপুনি বেলেগক পইচা দিবলৈ আপুনি কি কাম কৰিছে এনেই মিছাতে তেনে কথা নক'ব কাম বন এটা নকৰে হা ছোৱালীজনীয়ে কান্দিছে আজি ভাত নাখায় তাইক লাগে ভালকৈ এসাঁজ তো বিচাৰিব কিয় নিবিচাৰিব হা লগৰবোৰে যদি কৈ থাকে যে আজি মাংসই ভাত খালোঁ মাছে ভাত খালোঁ হা তাইও কি মন নাযায় তাই কি সৰু মনটোৱে এবাৰ হ'লেও তাই নাভাবিবনে বাৰু আমাৰ ঘৰতচোন মাছো নাই মাংসও নাই বিহুটো আহিছে কিন্তু আপোনাৰ সেইকণো চিন্তা নাই সেইকণো আপোনাৰ দায়িত্ব নাইনে হা বিহুটো আহিছে ঘৰখনলৈ যে কিবা এপদ বস্তু আনো হা মানুহনো কেইটা আছোঁ গোটেইকেইটা মিলি ভাত এসাঁজ ভালকৈ খাওঁ সেইবিলাক চিন্তা নাই তই কিন্তু বেছি ডাঙৰ কথা কৈ আছ ঐ আপোনাৰ বাৰু সঁচাকৈ দায়িত্ব নাইনে হা বিহুটো আহিছে আপোনাৰ অকণমানো নিজৰ গাত চেতনা নাইনে ঘৰখনত কি লাগিব কি নালাগে হা মই যে ধপৈলে ফুৰিব লাগে ওলাই যায় ক'ত কি কৰে আহে গধূলি সময়ত হা হাতত একো এটা লাগি নাহে টকা পইচা নাই হা এনেদৰে থাকিলে নহ'ব মই কিমান কওঁ কিবা এটা কামত ধৰক নহ'লে সেনেকে কিন্তু জীৱন জীয়াবলৈ বহুত কষ্ট ঐ তোক মই দিলোঁ আৰু তই বেছি ডাঙৰ কথা কৈ আছ এতিয়া আপুনি মোৰ গাত হাত তুলিবলৈ আহিছে হা তোক মই সঁচা কথা ক'লো কাৰণে মোৰ গাত হাত তুলিবলৈ আহিছে আপুনি হা মাৰক তোক মই বস্তু আনি দিব লাগে হা মই তোক কৈছো নাই মোৰ লগতে মোৰ পৰা পইচা লৈছিল আৰু সি নিদিয়াৰ কাৰণেহে মই বজাৰ কৰিব নোৱাৰিলো এতিয়া মোৰ গাত হাত তুলিবলৈ আহিছে আনৰ ঘৰলৈ গৈ ঘৰে ঘূৰি ফুৰি গধূলি সময়ত ওলাইহি হা মানুহজনীয়ে কি কৰিছে কি নাই কোৱা ছোৱালীজনীক কি খুৱাইছে সেইবিলাক ধান্দা নাই বৰ কষ্ট পাইছোঁ এতিয়া যে আপুনি ইমান এনেকুৱা হৈ পৰিব বুলি মই ভবা নাছিলোঁ দেউতা তোক মই নহ'লে শেষ কৰি দিলোহেঁতেন মা তোমাৰ ফোনটো বাজি আছে কোনোবাই ফোন কৰিছে গৈছো মাজনী তই যাচোন মাজনী আহিল কাৰণেহে নহ'লে মই তোৰ চুলি ছিঙি শেষ কৰিলোহেঁতেন সঁচা কথাবিলাক ক'লে বেয়া পায় কাম নকৰে বুলি ক'লে বেয়া পায় হা বেছি ডাঙৰ কথা ক'বলৈ আহে মোক ভণ্টি ভাত কিহেৰে খালি ঐ দাদা ভাত মাছেৰে খালোঁ হয় নেকি বুজিছ ভণ্টি সেইদিনা উৰুকা দিনা বৰ ডাঙৰ মাছ এটা আনিছিলোঁ নহয় তোলৈ বৰকৈ মনত পৰিছিলেও ওচৰতে তই বিয়া হোৱাহেঁতেন এচকল দুচকল দিলোৱেহেঁতেন বুজিছ এতিয়াকৈ ইমান দূৰলৈ তই বিয়া হৈ গলি তাকেহে তহঁতি কি আনিলি উৰুকা দিনা মাছ মাংস আনিলেনে যোৱাই কিয়নো লাগিছে আমালৈ আমিও আনি খালোঁ নহয় মাংসও আনিছিলে মাছো আনিছিলে খালোঁ সকলোবিলাকে খালোঁ তহঁতে মুঠতে ভালদৰে বিহুটো উদযাপন কৰ আৰু তই মোৰ কাৰণে চিন্তা কৰিব নালাগে মই সকলোবিলাকে যোগাৰ কৰিছোঁ ভণ্টি মাজনীলে তই বিহু কি প্ৰেজেণ্ট দিলি দাদা মাজনীক মই ধুনীয়া ফৰক এটা দিলোঁ পিছে ভণ্টি জোৱাই কাম বন কৰিছেনে আৰু জোৱাই বিহু বজাৰখন ধুনীয়াকৈ কৰি দিলে তোক দাদা তইনো এইবিলাক কথা কিয় চিন্তা কৰিব লাগিছে মই ভালদৰে আছোঁ নহয় মোক সকলোবিলাক বস্তু আনি দিলে তই চিন্তা নকৰিবি দে ভণ্টি তাকেহে তহঁতৰ ঘৰলৈ কোনোবা এদিন বিহুতে যাম বুলি ভাবিছোঁ আকৌ দেই
কাহানিকে যাওঁ সেইটো মইতো ক'ব নোৱাৰো বৌয়েৰাও যাওঁ যাওঁ কৰি আছে হ'ব দে দাদা তই আহিবি কাহিনী কৈ আহ কিন্তু খবৰ এটা দি আহিবি মই এতিয়া ৰাখিছো দে ঠিক আছে বাৰু দে হেৰা ভণ্টিলৈ ফোন কৰিলে নহ'লে আজিয়ে গৈ আহোঁগৈ ব'লক কোনো আহিব নো আজিনো বিহু বুলি কোনো নাহে ব'লক গাড়ীখন আছে যেতিয়া গৈ আহোঁগৈ আপুনি আৰু অফিচৰ কথা ইমান চিন্তা কৰিব নালাগে গৈ আহোঁগৈ ব'লক ঘূৰিহে আহিমগৈ কি তুমি আজিয়ে যাম বুলি ভাবিছা নেকি আপুনি মুঠতে এতিয়া ওলাওগৈ এইবিলাক কথা চিন্তা কৰি থাকিব নালাগে হেৰা আপুনি যে সেইদিনা ৰৌ মাছ দুটা কিনি আনিছিল এটা ৰৌ মাছ জীয়ে আছে এটা ৰৌ মাছ বাচি আছে নহয় মই একেবাৰে পানীত জীয়াই থৈছোঁ তাকে জীয়াই থকা ৰৌ মাছটো মই ভণ্টিলৈকে লৈ যাম আকৌ আপুনি এইবিলাক কথা চিন্তা কৰিব নালাগে নহয় আৰু বজাৰৰ পৰা কিবা কিবি কিনি লৈ যাম আৰু তুমি ইমান ভাবিলা যেতিয়া আৰু মই ভাবি নাথাকোঁ দিয়া অফিচৰ কিবা কাম আহিব বুলি ওলোৱা গৈ ব'লা আৰু চিন্তাও লাগিছে ভণ্টিজনীয়েও তাই সঁচা কথাই কৈছে নে মিছা কথাই কৈছে নে কি খাইছে কি নাই লোৱা চিন্তা লাগিব জানাই দেখোন জোঁৱাই কথা জোঁৱাইটো বৰ কিবা নহয় কাম বন এটাও নকৰে সেই বাপেকে চাকৰি এটা কৰিছিল তাকে পেঞ্চনৰ পইচা পাই আছিল বাপেকো যোৱা বছৰ ঢুকোৱাৰ পৰা এতিয়া সিহঁতে পেঞ্চনটোও নোপোৱা হ'ল জানো কি কৰি খাব কাম এটাও নকৰে নহয় জোঁৱাইটোক ক'লেও বেয়া পায় এতিয়া আকৌ কাম কৰিছেনে নাই কৰা ভণ্টিক বজাৰ পাতিবিলাক কৰি দিছেনে নাই দিয়া সেইবিলাক কথাই মোৰ চিন্তা লাগে বুজিছা ওলোৱাগৈ বোলা হ'ব দিয়ক আপুনি এইবিলাক কথা চিন্তা কৰিব নালাগে মুঠতে এতিয়া ভণ্টি ঘৰলৈ ওলাওগৈ যাওক মই ওলাওগৈ এইগৰাকী ইমানকৈ ভাবি আছে যেতিয়া ইমানকৈ যাওঁ কৰি আছে যেতিয়া ভণ্টি ঘৰলৈ গৈয়ে আহোঁগৈ আৰু মোৰো চিন্তা এটা লাগি আছে বিহু বুলি কি খাইছে কি লৈছে ছোৱালীজনী কি দিছে তাই মোক সঁচাকৈ কৈছে নে মিছাকৈ কৈছে নে গৈ অহাটোৱে ভাল হ'ব ছোৱালীজনীকো কিবা এটা বিহু বুলি প্ৰেজেণ্ট দি থৈ আহোঁগৈ যাওঁ ময়ো ওলাওগৈ বিহু বুলি ভণ্টিকৈ পইচা 4,000 মান টকা দি তই তোৰ ককাইক তই কিয় কবি তই কিয় কবি যে সকলোবিলাক বজাৰেই কৰা হ'ল বুলি আৰু যে মাজনীক তই যে ফৰক আনি দিলো বুলি কৈছ তই এইবিলাক মিছা কথা তই কেলৈ কবি আৰু যে মাছে মাংসই ভাত খালো বুলি কৈছ তই কিয় কবি তেনে কথা আপুনি এবাৰ নিজকে ভাবি চাওক মই কিয় ক'লো মই ভাল ভাবিয়ে কৈছো নে বেয়া ভাবিয়ে কৈছো এবাৰ ভাবি চাওক এইবিলাক কথাত কাজিয়া কৰি নাথাকিব তই সঁচা কথা ক'ব নোৱাৰিলি নেকি যে ঘৰত একো মাছ মাংস অনা নাই বুলি ছোৱালীজনীকে একো দিয়া নাই বুলি মান সন্মান ৰাখিবলৈকে এইবিলাক কথা ক'লো মই আপুনি এইবিলাক কথা ধৰি আছে মোক কাজিয়া কৰি আছে কাৰণ বিহুৰ বতৰত যদি তেনেকৈ কওঁ দাদাই কিমান মনত কষ্ট পাব মই যে কষ্ট পাইছো বুলি একো এটা খাবলৈ নাই পোৱা বুলি আপোনাক কি বুলি ভাবিব এবাৰ ভাবি চাওকচোন যে জোঁৱাই ঘৰখনৰ কাৰণে একো এপদ বস্তু গোটাই দিব নোৱাৰিলে আপোনাকে দাদাই বেয়া পাব আপোনাক কিন্তু ভাল মানুহ বুলি নাভাবিব তেতিয়া কাৰণ আপোনাৰ কথা চিন্তা কৰিয়ে মই তেনেকৈ ক'লো দাদাই নহ'লে কিমান মনত কষ্ট পাব আপোনাক কি বুলি ভাবিব আপোনাৰ প্ৰতি দাদা খং উঠিব তই ককাইক কিয় নুখুজিলি তই পইচা তই মোৰ লগত কাজিয়া কৰিবলৈ আহিছ মই তোক বজাৰ কৰি নিদিলো বুলি মই মানে বিহুৰ বতৰত মোৰ দাদাক মই পইচা খুজিম যে মোৰ ঘৰৰ বস্তু আনিবলৈ মোৰ গুড় মিঠাই তেল এইবিলাক আলু পিঁয়াজ আনিবলৈ মই তাক পইচা খুজিম মোৰ মান সন্মান নাই আপুনি জীয়াই আছে আপুনি মৰা নাই নহয় তই মানে মোৰ মৰা কথা ক'বলৈও তোৰ সাহস হ'লগৈ আজি মোৰ খং উঠিছে বহুত কাৰণ আপুনি এজন ইমান সুস্থ সবল মানুহ থাকিও আপুনি কাম নকৰে তাৰ ঘৰে গৈ এনেই দিনটো বহি খাই ৰাতি হ'লে গধূলি হ'লে ঘৰলৈ ঘূৰি আহে খাবলৈ বিচাৰে ভালদৰে কিন্তু মানুহজনী ক'ৰ পৰা কেনেকৈ যোগাৰ কৰে এবাৰ কথাবিলাক নাভাবে দেউতাই চাকৰিটো কৰি আছিল পেঞ্চনৰ পইচাটো পাই আছিল দেউতা ঢুকালে কিন্তু তাৰ পাছৰ পৰা আপুনি নিজে ভাবিব লাগে যে ঘৰখনত কিমান দিগদাৰ হ'ব দেউতা ঢুকোৱাৰ পাছৰ পৰা যে পেঞ্চনটো নাপাম মা থকা হ'লে পালেহেঁতেন এতিয়া মাও নাই দেউতাও নাই আপুনিতো নাপায় আপুনি বাৰু কিয় নাভাবে যে কিবা এটা কাম কৰিব লাগে এতিয়া ইমান দিগদাৰ হৈছে চাওকচোন আপুনি বিহুটোতে আপুনি সাধাৰণ মিঠাতেল আলু আপুনি কিনি দিব নোৱাৰে ঘৰৰ এই সৰু সুৰা বস্তুবিলাকে আপুনি আনি দিব নোৱাৰে আপুনি কি মানুহ ইমান মান সন্মান নথকাকৈ মই জানো বাৰু দাদাক বাৰু এনেকুৱাবিলাক কথা ক'ব পাৰোঁনে যে বিহু বতৰত একোৱেই নাই এইখন ঘৰত মাছ মাংস ভাত এসাঁজো খোৱা নাই আৰু পিঠা পনাও বনোৱা নাই আপুনি একোৱেই বজাৰ কৰি নাই দিয়ে বুলি ক'লে দাদাই কি ভাবিব আপোনাক কি ভাবিব সেইবাবে কথাটো তেনেকৈ ক'লো যে সকলোবিলাকে আনিলো সকলোবিলাকে খালো মাছে মাংসই ভাত খাইছো পিঠা পনা সকলোৱে বনালো
তই মুঠতে কিয় তই তোৰ ককাৰক কিয় কলি মিছাকৈ হা কিয় কলি মিছাকৈ যে মাজনীক তই ফৰক কিনি দিছ আৰু যে তই মাছে মাংসই তই ভাত খালি আৰু বজাৰ কৰি একেবাৰে ঘৰখন ভৰাই থৈছো বুলি তই কিয় কলি ককাৰক তই কৈ দিব লাগিছিল সঁচা কথা আপোনাৰ দৰে মানুহৰ লগত তৰ্ক কৰিলে একোৱে পোৱা নাযায় বৰঞ্চ নিজকে নিজে ক্ষতি কৰাহে হ'ব নিজেতো এবাৰ বুজিবলৈ মুঠতে চেষ্টা কৰক আপুনি কি কৰিছে কি নাই কৰা বিহুৰ বতৰত কাৰ ঘৰত এনেদৰে কাজিয়া হৈ আছে একমাত্ৰ আপোনাৰ দৰে মানুহৰ কাৰণেহে কাজিয়া হৈছে ঘৰখনৰ প্ৰতি ধান্দা নাই হা ঘৰখনত কি আছে কি নাই হা 2 hours later মা আৰু দেউতাই অথনিৰ পৰা কাজিয়া কৰি আছে বিহুৰ বতৰত কোনোবাই কাজিয়া কৰেনে মই বিহু কৰিবলৈ যাম বুলি কৈছিলোঁ জেং বিহু গাবলৈ কিন্তু মায়ে মোক উলিয়াই নিদিলে এতিয়ালৈকে তই ককাৰক কিয় নুখুজিলি আপুনি একেটা কথাতে লাগিয়ে আছে মানে মোৰ লগত সেইফালে নিশা আৰু আপা আহিছে মা আৰু দেউতাৰ কাজিয়া শুনিবই এতিয়া ইমানকৈ মা আৰু দেউতাই কাজিয়া কৰি আছে আপা আৰু নিশাই কি বুলি ভাবিব বাৰু মুনু বিহু কৰিবলৈ যোৱা নাই নেকি আগৰ মানুহ ঘৰত যে ইমান কণমানি তোমাৰ নিচিনা লগৰবিলাকে বিহু কৰি আছে তুমি তাত কিয় নগলা কৰিবলৈ আপা নিশা আমাৰ মা আৰু দেউতাই অথনিৰ পৰা কাজিয়া কৰি আছে আৰু মই মাক কৈছিলোঁৱে মোক উলিয়াই দিবা বুলি কিন্তু বিহু বতৰত মাহঁতে কাজিয়াই কৰি আছে চোৱাচোন মই লগৰ মিলিহঁতৰ লগত বিহু কৰিবলৈ যাম বুলি কৈছিলোঁ নহয় তাহাঁতি বিহু কৰিয়ে আছে কিন্তু মোক মায়ে উলিয়াই নিদিয়াৰ কাৰণেহে মই যাব নোৱাৰিলোঁ কি মা আৰু দেউতাই কাজিয়া কৰি আছে নিশা মা আৰু দেউতাই কাজিয়া কৰি আছে কিয় জানা এইবাৰ বিহুত দেউতাই ঘৰলৈ খাবলৈ একোৱেই অনা নাই আৰু দেউতাই যে কাম চাম নকৰে নাই সেয়েহে মায়ে খং কৰি আছে আৰু বিহুত যে উৰুকা দিনা একোৱেই আমি খাবলৈ নাপালোঁ মায়ে আৰু মই খুন্দা ভাতহে খাইছোঁ দালি ভাতে খাইছোঁ দেউতাই আমালৈ মাছো নানিলে মাংসও নাই অনা কি মুনু দেউতাই তোমালোকৰ একো নানিল আপা নিশা তোমালোকৰ ভিতৰলৈ যোৱা শুনিছাই নহয় মা আৰু দেউতাই কেনেদৰে কাজিয়া কৰি আছে বিহু বতৰত এনেদৰে কোনোবাই কাজিয়া কৰে নেকি যোৱা তোমালোকে ভিতৰলৈ যোৱাচোন তোমালোকে গ'লে মা আৰু দেউতাই কাজিয়া নালাগে হেৰা বলক ভিতৰলৈ বলক যোৱাইতো মানে অটপালি বাঢ়ি গৈছে হা বিহুৰ বতৰত বাৰু কোনোবাই এনেকুৱা ঘৰখনৰ এনেকুৱা পৰিৱেশ কৰি ৰাখেনে বাৰু বলক ভিতৰলৈ বলক মুনু মাজনী তুমি আহা তুমি ভিতৰলৈ আহা তোমালৈ মই বৰ ধুনীয়া ফৰক এটা আনিছোঁ নহয় আহা পিন্ধি ল'বা আহা নিশা মই গৈছোঁ মা আৰু দেউতাই এতিয়াহে যদি মনে মনে থাকিব নিশা আৰু আপা আহিছে নহয় এতিয়া আৰু কাজিয়া নকৰে তই তোৰ ককাইক তই কিয় কবি হা তই কিয় কবি যে সকলোবিলাক বজাৰেই কৰা হ'ল বুলি আৰু যে মাজনীক তই যে ফৰক আনি দিলোঁ বুলি কৈছ তই এইবিলাক মিছা কথা তই কেলৈ কবি হা আৰু যে মাছে মাংসই ভাত খালোঁ বুলি কৈছ হা তই কিয় কবি তেনে কথা আপুনি অথনিৰ পৰা একেটা কথাকে কৈ আছে কিন্তু নিজৰ ভুলবিলাক দেখি নাপায় কিয় ক'লোঁ কেলৈ ক'লোঁ এবাৰ আপোনাৰ বিবেকে ঢুকি পোৱাগৈ নাইনে যোৱাই কি হৈছে তোমালোকৰ হা কি হৈছে তোমাৰ ৰমেন তোমাৰ এনেদৰে কাজিয়া কৰি থাকিবলৈ তোমাৰ লাজ লগা নাইনে হা আৰু ভণ্টিৰ লগত তুমি কিহৰ কাৰণে কাজিয়া কৰি আছা হা কিহৰ কাৰণে কাজিয়া কৰি আছা কি কৈছা কি মোৰ বিষয়ে কৈছা মোৰ ঘৰখনৰ বিষয়ে কৈছা সকলোবিলাকে শুনি আছোঁ মই তোমাৰ লাজ লগা নাইনে কাৰ গাত ভুল কাৰ গাত শুদ্ধ এবাৰ ভাবি চোৱা দাদা বৌ তহঁত দুজনে খবৰ নিদিয়াকৈ আহিলি যে ভণ্টি আমি খবৰ দি যে নাহিলোঁ সেয়াই আমাৰ বাবে ভাল বুজিছা নহ'লে অন্ততঃ আমি যে ৰমেনৰ এইটো চৰিত্ৰ নেদেখিলোঁহেঁতেন এতিয়া বুজিছোঁ কাৰ গাত ভুল কাৰ গাত শুদ্ধ কোন ভাল কোন বেয়া হা তুমি ৰমেন তোমাৰ অলপো লাজ লগা নাইনে বাৰু বিহুৰ বতৰত এনেদৰে মানুহজনীৰ লগত কাজিয়া কৰি থাকিবলৈ আৰু তুমি বাৰু কি আচৰিত মতা মানুহ তুমি ঘৰখনলৈ এপদ বস্তু তুমি আনি দিয়া নাই বিহু বুলি বৌ তুমি এইবিলাক কথা ভণ্টি আমি সকলোবিলাকেই কথা শুনিছোঁহি আৰু এই কণমানি ছোৱালীজনী আমাক কৈছে সকলোবিলাক কথাই চাচোন বাৰু তাই সেই সৰু ছোৱালীজনীয়ে তাই মনটো বুজি পাইছে যে বিহুৰ বতৰত ঘৰখনত কি কৰিব লাগে কি কৰিব নালাগে হা ঘৰখনত কেনেদৰে থাকিব লাগে পৰিয়ালৰ লগত মানুহৰ লগত কেনেদৰে উপভোগ কৰিব লাগে হা তহঁতে কিন্তু কাজিয়া কৰি আছ সেই সৰু ছোৱালীজনীয়ে বুজি পাইছে যে বিহুৰ বতৰত কাজিয়া কৰি থাকিলে কেনেকুৱা শুনে ওচৰ চুবুৰীয়া মানুহে দাদা মই মানে তুমি চুপ থাকা তুমি
তোমাৰ নিচিনা এনেকুৱা এটা মতা মানুহ থকাতকৈ নথকাই ভাল। কি কৰিবলৈ আছাহে? কি কৰিবলৈ আহিছা এই পৃথিৱীখনত? কেনেদৰে খাম বুলি ভাবিছা? সেই কণমানি ছোৱালীজনী এতিয়া ডাঙৰ হৈ আহিছে। আৰু তুমি এই সাধাৰণ বিহুটোতে তুমি এপদ বস্তু ঘৰখনলৈ আনিব পৰা নাইনে বাৰু? তুমি এনেকৈ ৰাখিছা মানুহজনী আৰু সেই কণমানি ছোৱালীজনীক। বিহু বুলি তুমি কাপোৰ এসাঁজ বাৰু দিব নোৱাৰিলাই? ভালদৰে ভাত এসাঁজো খাবলৈ তোমাৰ মন নগ'লনে বাৰু? সেই অকণমানি ছোৱালীজনীৰ মনত তুমি ইমান আঘাত দিব পাৰিছা। তাইক তুমি ভালদৰে ভাত এসাঁজো তোমাৰ খুৱাবলৈ মন নগ'ল? বিহুৰ দিনা আৰু তুমি উকামকৈ থৈ দিলা যে। তুমি বাৰু কি ল'ৰা অ'? মানে দাদা মই মোৰ লগৰ এটাৰ পৰা পইচা পাবলৈ আছিলে, সেয়েহে কৈ আছোঁ। এই কিন্তু বুজি নাপায়। থোৱাহে, তোমাৰ লগৰ পৰা পইচা পাবলৈ আছিলে। কোন লগৰে তোমাৰ পৰা পইচা ল'ব? তুমি কি কৰা? তুমি কেনেদৰে যোৱা মাৰিবা? তুমি ক'ৰ পৰা পইচা দিবা? কি কাৰণে তোমাৰ পৰা পইচা নিব? তুমি কিবা এটা কাম কৰিলেহে নিব। তোমাৰ হাতত পইচা ওলোৱা বাটেই নাই। চোৱা বৌ, মই যে দাদাই মোলৈ যে ফোন কৰিছিল, মই যে তেতিয়া ক'লোঁ যে ভাত খালোঁ, মাছে মাংসই ভাত খালোঁ বুলি দাদাক যে কৈছিলোঁ, আৰু মাজনীক যে ফ্ৰক এটা দিলোঁ বুলি কৈছিলোঁ, সেইবিলাক কথা মই মিছা কৈছিলোঁ। কাৰণ দাদাই এই বিহুৰ বতৰত সি যাতে কষ্ট নাপাওক মনত। কাৰণ মোৰ মানুহজন থাকিও যে এইখিনি মোক দিব পৰা নাই, ছোৱালীজনীক ভালদৰে ভাত এসাঁজ খুৱাব পৰা নাই, সেইবিলাক কথা শুনিলে বাৰু দাদাই মনত দুখ পাব। সেয়েহে মই মিছাকৈ ক'লোঁ। সেইটো কথাতে মোৰ লগত কাজিয়া কৰি আছে। কি কাৰণে ক'লোঁ তেওঁ জানো এবাৰ বুজি পোৱা নাই? তেওঁ বাৰু নিজৰ বিবেকেৰে এবাৰ ভাবিব নালাগেনে বাৰু? ৰমেন, কিয় ক'লে তুমি এবাৰ ভাবি পোৱা নাইনে বাৰু? কাৰণ মৰম আছে, ইয়াত মৰম আছে। ভনীয়েকে ককায়েকক কষ্ট দিব বিচৰা নাই এই বিহুৰ বতৰত। তোমাৰ দৰে এনেকুৱা এটা মানুহলৈ বিয়া হৈ আহিছে। হয়, তোমাৰ দেউতাই চাকৰি কৰিছিল, কিন্তু তুমি পেঞ্চনৰ পইচা খাই আছিলা। কিন্তু দেউতা ঢুকাই গ'ল। তাৰপিছত তুমি কেনেদৰে চলিবা? তুমি নিজকে কিবা এটা কামত সোমাব লাগিব। তুমি এতিয়া এনেদৰে অকল শেৱালিৰ পইচালৈ আশা কৰি থাকিলে নহ'ব নহয়। শেৱালিয়ে ভাল অৰুণোদয় পইচা কেইটকামান পায়। সেইকেইটকা পইচা আৰু যোৱা মাৰিব পাৰেনে বাৰু? তুমি এনেদৰে এলেহুৱা হৈ থাকিলে নহ'ব। শুনা জোঁৱাই, ভণ্টিয়ে কাৰণ মোক কষ্ট দিব বিচৰা নাই মনত। এই বিহুৰ বতৰত তাইও ভাবে যে দাদাহঁতে ভালদৰে খাওক, আৰু মই যদি এনেদৰে কওঁ সেইটো মনত কষ্ট পাব। কাৰণ তোমাৰ বাবে, তোমাৰ কথা এনেদৰে ক'লে মই খং কৰিম বুলি। ৰমেন, তুমি সোনকালে কিবা এটা কামত ধৰা। এনেদৰে শুই বহি থাকিলে নহ'ব, কিন্তু বহুত কষ্ট হ'ব। আৰু এনেদৰে কাজিয়া কৰি গ'লে কিন্তু ভাল নহ'ব সংসাৰ। ক্ৰমান্বয়ে সংসাৰ ভাঙিহে যাব। সেয়েহে নিজকে কিবা এটা কামত জড়িত কৰা, আৰু ঘৰখনলৈ অন্ততঃ প্ৰয়োজনীয় বস্তুকেইটা আনিব পৰাকৈ তুমি নিজকে সামৰ্থ্য কৰা। নিজকে প্ৰস্তুত কৰা। জোঁৱাই, তুমি নিজৰ দমত দম ফালি মাৰি থাকিলে নহ'ব। তুমি মোক কোনোবা এদিনা সুধিছানে, দাদা মই কিবা এটা বিজনেছ কৰিব বিচাৰিছোঁ, আপুনি মোক সহায় কৰিবনে? তুমি কোৱানে? তেনেদৰে নোকোৱা, কাৰণ তুমি নিজৰ ফিটতে থাকা। তোমাৰ দেউতাই চাকৰি কৰিছিল, হয়, তেতিয়া তেওঁ জীয়াই আছিল। জীয়াই থাকোঁতে তেওঁ পেঞ্চন পাই আছিল। কিন্তু এতিয়া মৃত্যুৰ পাছত তেওঁ মৃত্যু হৈ গ'ল। তাৰপাছতো পেঞ্চনটো নাপায়। হয়তো তোমাৰ মাও থাকিলে, মা থকাহেঁতেন পালাহেঁতেন, কিন্তু নোপোৱা। এতিয়া পেঞ্চনটো কাট খাই গ'ল। এতিয়া তুমি আকৌ এনেদৰে হাত সাবটি বহি থাকিলে নহ'ব নহয়। মানুহে সৰু হোৱাকৈ হ'লেও কাম কৰি থাকিব লাগে। তুমিতো একোৱেই নকৰা। এই ভণ্টিজনীয়ে কিমান কষ্ট পাইছে বাৰু? অন্ততঃ তুমি ছোৱালীজনী মুখলৈ চোৱা। শুনিছে, মই বাৰু এইবিলাক কথা কিয় কওঁ এবাৰ আপুনি বুজি পাইছেনে? এতিয়া চোৱাচোন, দাদায়ো তাকেই কৈছে। মইনো কি অধিক বিচাৰোঁ, কি বস্তু বিচাৰোঁ? অন্ততঃ আপুনি সৰু সুৰাকৈ যদি কিবা এটা কাম কৰে, মই তাতে সুখী হ'লোঁ হয়। কিন্তু আপুনি একোৱেই নকয়। সেনেদৰে এলেহুৱা হ'লে নহ'ব, কাম কৰিব লাগিব। অন্ততঃ আপুনি চাওকচোন, এই বিহু বতৰতে আপুনি যদি মোক নাৰিকল এটাও যোগান ধৰিব নোৱাৰে, তেন্তে আপুনি কিহৰ মতা মানুহ, কিহৰ স্বামী? দাদা, এতিয়াহে মই উপলব্ধি কৰিব পাৰিছোঁ। দেউতা ঢুকোৱাৰ পৰা দেখোন মই একো কামেই কৰা নাই, কাৰণ মই দেউতাৰ পইচাতে চলি আছিলোঁ। এতিয়াতো দেউতা জীয়াই থকা নাই। হয়, মই বহুত কষ্ট দিছোঁ, শেৱালিকো কষ্ট দিছোঁ, মাজনীকো কষ্ট দিছোঁ। মইতো আপোনাৰ লগত হ'লেও কিবা এটা কথা আলোচনা কৰিব পাৰোঁ, কাৰণ মই নিজৰ জেদতে আছিলোঁ। এনেদৰে থাকিলে নহ'ব। সৰু সুৰাকৈ হ'লেও কাম কৰিব লাগিব, কাৰণ মই সৰু কাম কৰিলে মই লাজ পাম। নিজকে সৰু কাম কৰিলে মানুহে সৰু বুলি ভাবিব বুলি মই কৰা নাই। এতিয়াৰ পৰা কৰিম দাদা, মই কাম কৰিম। নহ'লে বৰ কষ্ট হ'ব জীৱনটো চলিবলৈ। মই যদি ঘৰখনৰ সৰু সুৰা বস্তুবিলাককে মই আনি দিব নোৱাৰোঁ, তেনে মই কিহৰ মতা মানুহ? মই মোৰ পত্নীলৈ আশা কৰি থাকিলে নহ'ব। বহুত কষ্ট দিছোঁ শেৱালিকো। আছোঁ জোঁৱাই, তুমি বহাগতে যাবা, এইটো মাহতে যাবা।
মোৰ ওচৰলৈ যাবা মই তোমাক কাম এটাত সোমোৱাই দিম বাৰু আৰু ভণ্টি তয়ো যাবি থাকি আহিবিগৈ কেইদিনমান দাদা মই এতিয়া বুজিছোঁ মই কাম কৰিব লাগিব সেনেদৰে এলেহুৱা অহংকাৰী হৈ থাকিলে নহ'ব মই কাম কৰিব লাগিব অন্ততঃ পৰিয়ালটো চলাব পৰাকৈ মোক কিবা এটা কৰিব লাগিব ভণ্টি এই মোনাটো লৈ যোৱাচোন ইয়াতে সকলোবিলাকে আছে ৰৌ মাছ এটাও আছে যি আছে কিন্তু দেই আৰু পিঠা পনা সকলোবিলাকে লৈ আহিছোঁ আৰু সকলোৱে লগ লাগি ভাত এসাঁজ খাম বিহু বুলি আহিছোঁ যেতিয়া আৰু মাজনীলৈ ফৰক এটা লৈ আহিছোঁ তাইক পিন্ধাই দিবা দাদা বৌ মোক বেয়া পাই নাথাকিব মই এনে ব্যৱহাৰ কৰাৰ কাৰণে মই আৰু এতিয়া শেৱালিৰ লগত কাজিয়া নকৰোঁ আৰু বুজি পাইছোঁ নিজৰ ভুলবিলাক মোক ক্ষমা কৰি দিব বৌ মোক ক্ষমা কৰি দিবা দাদা হ'ব মই আপোনালোকৰ ঘৰলৈ যাম আপোনাৰ তালৈ দাদা মই যাম মুঠতে এই বহাগ মাহতে যাম কিবা এটা কাম কৰিব লাগিব জোৱাই যাবা এই বহাগতে তুমি যাবা মই তোমাক কাম এটাত সোমোৱাই দিম এনেদৰে কাজিয়া কৰি থাকিলে ওচৰ চুবুৰীয়া মানুহেও বৰ বেয়া শুনে নহয় আৰু এনেদৰে কাজিয়া কৰি থাকিলে সংসাৰখনো ভালদৰে নচলে সেয়েহে কাম কৰি যোৱা সদায় মনটো ভাল লাগি থাকিব আৰু ঘৰখনো চলি যাব অন্ততঃ তুমি ঘৰখনৰ প্ৰয়োজনীয় বস্তুকেইটা আনিব পাৰিলে ভণ্টিয়ে সকাহ পাব হ'ব দাদা হ'ব সেইবাৰ বহাগ মাহতে আমি গোটেই তিনিটা থকাকৈ যাম বাৰু আৰু আপুনি মোক তেতিয়াই কাম এটাৰ আপুনি যোগাৰ কৰি দিব ভণ্টি সেই মোনাটো লৈ যোৱা আৰু মাজনীক কিবা এটা খুৱাই তাইক বিহুলৈ উলিয়াই দিয়াগৈ যোৱা তাই মন মাৰি বহি আছে আগফালে তোমালোকে এনেদৰে কাজিয়া কৰি আছা লগৰ কেইজনী বিহু কৰি আছে নহয় তাইওতো যাবলৈ মন গৈ আছে সেয়েহে যোৱা তাইক উলিয়াই দিয়াগৈ বৌ মই তাইক উলিয়াই দিওঁগৈ তাইৰ মনটো এতিয়াহে যদি অকণমান ফূৰ্তি হয় সঁচাকৈ আমি মাক দেউতাকে এনেদৰে কাজিয়া কৰি থাকিলে সন্তানেতো মনত কষ্ট পায়